শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মহাৰাক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গণেশগুৰিৰ মোৰ পাছফালে থকা এখন উৰণীয়া সেতুৰ তলত এনেদৰে প্ৰাণৰ শিল্পীগৰাকীৰ ছবি অংকন কৰিছিল মাৰ্চেল বৰুৱাই, য'ত লিখা আছিল কমৰেড নেভাৰ ডাই। কিন্তু সেই প্ৰতিচ্ছবিখন মচি দিয়া হৈছে। জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰাক মুহূৰ্তত এই কাম কৰা হৈছে। প্ৰশ্ন উত্থাপন হৈছে, কোনে আৰু কিহৰ কাৰণে এই কাম কৰিছে? কেৱল শ্ৰমিকে নিজাববীয়াকৈ এই কাম কৰিব পাৰেনে? ইতিমধ্যে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি মহাৰাক কাৰ্যক লৈ সমগ্ৰ ৰাজ্যজুৰি যিহেতু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, এই সন্দৰ্ভত ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তেওঁ এই বিষয়ত অজ্ঞতা প্ৰকাশ কৰিছে। গুৱাহাটীৰ মেয়ৰে কৈছে যে GMCৰ কাম নহয় বুলি তেওঁ সমগ্ৰ ঘটনাৰ পৰা নিজকে আঁতৰাই ৰাখিব খুজিছে। গুৱাহাটীৰ মেয়ৰ মৃগেন শৰ্ণিয়াই কৈছে যে এই কাৰ্যত কোনো কাৰণতে কোনো পৰ্যায়ে গুৱাহাটী পৌৰ নিগম জড়িত নহয়। কোনে ছবি অংকন কৰিছিল আৰু কোনে এই ছবি মচি পেলাইছে, মোহাৰি পেলাইছে, সেই বিষয়ে তেওঁ জ্ঞাত নহয় বুলি তেওঁ কৈছে। তেন্তে প্ৰশ্ন উত্থাপন হৈছে, কাৰ নিৰ্দেশনাত এই কাম কৰা হৈছে? প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি কাৰ ইমান ভয়? জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মোহাৰিলেই জানো জুবিন গাৰ্গক মোহাৰিব পাৰি? জুবিন গাৰ্গৰ প্ৰতিচ্ছবি যদি এনেদৰে নাইকিয়া কৰি দিয়া হয়, তথাপিও ৰাজ্যৰ লাখ লাখ জনতাৰ হৃদয়ত ঠাই পোৱা প্ৰাণৰ শিল্পীগৰাকী আৰু তেওঁৰ আদৰ্শৰাজি জানো মচি দিব পাৰি? নিশ্চয়কৈ নোৱাৰি। আমি আপোনালোকক দেখুৱাইছো কিছু দৃশ্য এই মুহূৰ্তত দেখুৱাম যে এনেদৰে জুবিন গাৰ্গৰ ছবি মচি পেলাব খোজা হৈছে। অতি ধুনীয়া এখন প্ৰতিচ্ছবি অঁকা হৈছিল, অংকন কৰা হৈছিল। প্ৰাণৰ শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ পাছতে এই ছবি অংকন কৰা হৈছিল। কিন্তু আপোনালোকে দেখা পাইছে ইয়াতে আধা মচি পেলোৱা হৈছে। কিহৰ কাৰণে? সেয়া কিন্তু এক আটাইতকৈ ডাঙৰ প্ৰশ্ন। এইখিনি মন কৰিবলগীয়া কথা আছে। প্ৰাণৰ শিল্পীগৰাকীৰ এই প্ৰতিচ্ছবিৰ লগতে লিখা আছিল কমৰেড নেভাৰ ডাই। প্ৰশ্ন উত্থাপন হৈছে, সেই শব্দটোৰ কাৰণেই নেকি এই কাম কৰা হৈছে? প্ৰশ্ন উত্থাপন হৈছে, জুবিন গাৰ্গৰ আদৰ্শক কোনোবাই ভয় কৰে নেকি? কোনে ভয় কৰে? কিহৰ কাৰণে এই কাম কৰা হৈছে? ইতিমধ্যে এই সন্দৰ্ভত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, তেওঁৰ পত্নী আৰু ভগ্নী দুয়োগৰাকীয়ে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ৰাজ্যজুৰি বিতৰ্কৰ সূচনা হৈছে। জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু এনেদৰে শিল্পী সমাজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰু কিছু সময় পাছতে 4 বজাত পুনৰ এইখন ছবি পুনৰবাৰ অংকন কৰা হ'ব। চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই সেই কথা ঘোষণা কৰিছে। কিন্তু তাৰ লগতে মাৰ্চেল বৰুৱাক প্ৰশাসনে বা আৰক্ষীয়ে আওপকীয়াকৈ কিছু সকীয়াই দিয়াৰ যি অভিযোগ সেয়া উত্থাপন হৈছে। আমাৰ সৈতে আছে ৰাইজৰ দলৰ নেতা বেদান্ত লস্কৰ আছে আমাৰ সৈতে। বেদান্ত লস্কৰৰ পৰা জানিব খুজিম, বেদান্ত লস্কৰ ডাঙৰীয়া, কি খবৰ যে মাৰ্চেল বৰুৱা 4 বজাত ইয়াতে আহি উপস্থিত হ'ব, কিন্তু এই মুহূৰ্তত বহু সাংবাদিকে ফোন কৰি আছিল, তেওঁৰ ছুইচ অফ, মাৰ্চেল বৰুৱাৰ লগত সংযোগ স্থাপন হোৱা নাই। ক'ৰবাত আচলতে কি বিষয়? মাৰ্চেল বৰুৱাক, সতীৰ্থ মাৰ্চেলক ইতিমধ্যে গুৱাহাটী পুলিচে ভাবুকি প্ৰদান কৰি আছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ ফটো আকৌ পুনৰ অংকন কৰিব নোৱাৰিব। মই বিজেপি চৰকাৰক, ফেচিষ্ট নৈৰাজ্যবাদী বিজেপি, RSS আৰু হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছো, জুবিন দাৰ ফটো মচি অসমীয়া মানুহৰ অন্তৰৰ পৰা জুবিন দাৰ আদৰ্শ, জুবিন দাৰ কণ্ঠ, জুবিন দাই কৰি যোৱা অসমীয়া মানুহক লৈ যিবিলাক কাম আপোনালোকে যি মচি পেলাম বুলি ভাবিছে, হিমন্ত বিশ্ব শৰ্মা, মূৰ্খৰ স্বৰ্গত আপুনি বাস কৰিছে। জুবিন দা সদায় অসমীয়া মানুহৰ অন্তৰত, হৃদয়ত থাকিব, আছে। আৰু আজি 4টা বজাত ইয়াত মাৰ্চেল বৰুৱা, সতীৰ্থ মাৰ্চেল আহিব, জুবিন দাৰ ছবি আঁকা হ'ব। কোন হিমন্ত বিশ্ব শৰ্মাৰ কিমান দম আছে, অসম পুলিচৰ কিমান সাহস আছে দেখা যাব। জুবিন দাৰ ফটো যিমানেই মচিব সিমানেই আমি আঁকিবলৈ চেষ্টা কৰিম। জুবিন দাক লৈ যি ধৰণে বিজেপি RSS চৰকাৰখনে যি ধৰণে অন্যায় কৰিছে, আমি তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো। আৰু জুবিন দাই যেতিয়ালৈকে ন্যায় নাপাব, জুবিন দাৰ হত্যাকাৰীসকল, যিসকল জুবিন দাৰ মৃত্যুৰ সময়ত ছিংগাপুৰত সাগৰৰ পাৰত আছিলে, সেইসকল হত্যাকাৰীক আজিলৈকে এই চৰকাৰখনে গ্ৰেপ্তাৰ কৰি জেললৈ পঠাবলৈ সক্ষম হোৱা নাই। আৰু জুবিন দাৰ হত্যাৰ লগত যিসকল মানুহ জড়িত, বেছিভাগেই বিজেপি দলৰ লগতো জড়িত হত্যাকাৰী। আমি জুবিন দাই যেতিয়ালৈকে ন্যায় নাপাব, জুবিন দাৰ দোষীয়ে যেতিয়ালৈকে শাস্তি নাপাব, তেতিয়ালৈকে অসম আৰু অসমীয়াৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে।
হয়, ধন্যবাদ জ্ঞাপন কৰিছো। এয়া বেদান্ত লস্কৰ ৰাইজৰ দলৰ নেতা বেদান্ত লস্কৰ। ইতিমধ্যে প্ৰশাসনক সকীয়াই দিয়া হৈছে। বেদান্ত লস্কৰে সকীয়াই দিছে যে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি পুনৰ অংকন কৰা হ'ব বুলি তেওঁ কৈছে। কোনো প্ৰশাসনে বাধা দি ৰাখিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰিছে। এইখিনিতে প্ৰশ্ন হয়, যিহেতু জাপানৰ প্ৰধানমন্ত্ৰীৰ আগমন ঘটিব, এনে এক মুহূৰ্তত, এনে এক অত্যন্ত গুৰুত্বপূৰ্ণ মুহূৰ্তত কোনে সেই কাম কৰে, কোনে সেই বাৰম্বাৰ বিতৰ্কৰ সৃষ্টি কৰে, ইয়াৰ আঁৰৰ কাৰণ কি, কিহৰ কাৰণে এনেদৰে বিতৰ্কৰ সূচনা কৰা হয়? জুবিন গাৰ্গ অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ প্ৰাণৰ শিল্পী, গতিকে তেওঁৰ ক্ষেত্ৰত এনেদৰে বাৰম্বাৰ বিতৰ্কৰ সূচনা কৰাটো কোনেও নিবিচাৰে। কিন্তু তাৰ পাছতো দেখা পোৱা যায় যে এটাৰ পাছত আন এটা বিতৰ্কৰ সূচনা কৰা হয়। জুবিন গাৰ্গৰ এই প্ৰতিচ্ছবি ইয়াতে থাকিলে কাৰ খোৱা পানীত বিষ ঢলাৰ নিচিনা কাৰবাৰ হ'ব, কাৰ কি ক্ষতি হ'ব, সেয়া কিন্তু এই মুহূৰ্তত বোধগম্য হোৱা নাই বা সকলোৰে এই কথা কোনেও বুজি পোৱা নাই। কিয়, কাৰ ক্ষতি হ'ব এই কাৰ্যৰ বাবে? কিমান বেয়া দেখা পোৱা গৈছে, কিমান বেয়া এটা দৃশ্য এইখিনিত লাগিছে। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি আধা মোহাৰি পেলোৱা হৈছে আৰু আধা তেওঁৰ মুখমণ্ডলৰ আধা ওলাই আছে আৰু আধা মোহাৰি পেলোৱা হৈছে। আমি আপোনালোকক জনাই গৈ থাকিম প্ৰতিটো মুহূৰ্তৰ খবৰ। 4 বজাত মাৰ্চেল বৰুৱা তেওঁ ইয়াতে আহি উপস্থিত হ'ব বুলি তেওঁ ঘোষণা কৰিছে। আৰু ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা শিল্পীসকলো আহি আছে আৰু শিল্পীসকলে পুনৰবাৰ জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতি তেওঁলোকে অংকন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই প্ৰশাসনে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় বা প্ৰশাসনৰ যি প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব, সেয়া এই মুহূৰ্তত আমি গম পোৱা নাই। পৰৱৰ্তী সময়ত নিশ্চয়কৈ সেই কথা স্পষ্ট হ'ব। কিন্তু দেখা পোৱা গৈছে যে এই ঘটনাক লৈ ৰাজ্যজুৰি পুনৰ এক উত্তেজনাৰ সৃষ্টি হৈছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইতিমধ্যে গুৱাহাটীখন বেগুনীয়া কৰাৰ কথা ওলাই আছিল। গুৱাহাটীখনৰ ৰং বেগুনীয়া কৰি পেলোৱা হ'ব বুলি কৈ থকা হৈছিল আৰু সেই হিচাপে যি উৰণ সেতুসমূহ আছে, উৰণ সেতুসমূহত বেঙুনীয়া আৰু বগা ৰং কৰি থকা হৈছে। গণেশগুৰিৰ এইখন উৰণ সেতুৰ তলত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এখন এইদৰে প্ৰতিচ্ছবি আছিল আৰু সেই প্ৰতিচ্ছবিখন মোহাৰিবৰ কাৰণে চেষ্টা চলাই থকা হৈছে আৰু এই প্ৰতিচ্ছবিখনৰ আধা ইতিমধ্যে মোহাৰি পেলোৱা হৈছে। আপোনাৰ ওচৰলৈ আহিছো। সমগ্ৰ বিষয়টো সমগ্ৰ ৰাজ্যজুৰি এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই বিষয়টোক লৈ পেলাই কেনেকুৱা দেখে? মানে আমাৰ প্ৰথম অনুভৱটো হৈছে যে জুবিন গাৰ্গক কিমানবাৰ হত্যা কৰিব তেওঁলোকে। প্ৰথমবাৰটো যিটো কৰিলে তাৰ পাছতো আজি এইটো কোনো প্ৰয়োজন নাছিল। এই খুঁটাটোত কোনোমতে তেওঁক ফটোখনত ৰখা হৈছে। পিংক চিটি কৰাৰ নামত, এই যে পিংক এটা বেঙুনীয়া কৰাৰ নামত, বেঙুনীয়া সাগৰত যেন আজি দ্বিতীয়বাৰ জুবিন গাৰ্গক ডুবাই দিয়া গ'ল। আপোনালোকে চাব যেন এখন সাগৰত তেওঁ কোনোমতে মূৰটো তুলি ৰৈ আছে। মই প্ৰথমতে গোটেই বস্তুবোৰ ফেচবুকতে চাইছিলোঁ, মই দেখা নাছিলোঁ। কিন্তু যেতিয়া মই দেখিলোঁ, আজি যেতিয়া গৰিমা গৰ্গে ক'লে, পাল্মি বৰঠাকুৰে ক'লে, মই গণেশগুৰিলৈ আহিলোঁ। আহি নিজ চকুৰে যেতিয়া মই চাইছোঁ কোনটো খুঁটা কি, আৰু দেখাৰ পাছত এই দৃশ্যখিনি দেখাৰ লগে লগে মোৰ ভাবিছোঁ যেন দ্বিতীয়বাৰো যেন মানে জুবিন গাৰ্গক ফিজিকেলি হত্যা কৰাই নহয়, তেওঁৰ সত্তাটোকো যেন আধা আধি ডুবাই পেলালে। এতিয়া যিয়ে কৰিছে আমি একো ক'ব নাযাওঁ, তেওঁলোকে 100-2খন পালে। এতিয়া মই নাজানো যে তেওঁলোকৰ এইটো অহংকাৰ নে তেওঁলোকৰ চৰম মূৰ্খামি যে জাপানৰ প্ৰধানমন্ত্ৰী আহিব আজিৰ পৰা 15 দিন পিছত। আজিৰ পৰা 6 বছৰ আগতে জাপানৰ প্ৰধানমন্ত্ৰী অহা মুহূৰ্তত অসমত কি ঘটনা ঘটিছিল তেওঁলোকে হয়তো পাহৰি যোৱা নাই। অসমীয়া জাতীয়তাবাদ মৃত্যু হোৱা নাই। অসমীয়া জাতীয়তাবাদে কেৱল এটা শিকনি লৈছে। যদি 2জন গুজৰাটীক তেল মাৰিবৰ কাৰণে, আদানী আম্বানীৰ গোটেই কাৰবাৰটো কৰিবৰ কাৰণে সেই সাহসত আজি এই গণেশগুৰিত তেওঁলোকে ভাবিছে যে অসমীয়া মানুহ নোহোৱা হৈ গ'ল, চব জিৰ' হৈ গ'ল, কি হ'ব? কিন্তু জুবিন গাৰ্গ আমি আৰু একো নকওঁ। আজি বহুতে দেখি আছে, বহুতে শুনি আছে, কিন্তু কোনেও এইটো ভাল পোৱা নাই। কিন্তু জাষ্ট জুবিন গাৰ্গৰ তলত কমৰেড বুলি শব্দটো লিখাৰ কাৰণে তেওঁলোকে ইমান বেয়া পাই গ'ল। কমৰেডটো ইমান বেয়া শব্দ নে? আজিকালিতো ধেমালি কয় মই বেদান্তক কমৰেড বুলি মাতো। আমিতো তেনেকুৱা ধৰণৰ কমিউনিষ্ট নহয়। কিন্তু কমৰেড শব্দটো ডুবাই দিবৰ কাৰণে আজি এইটো কাৰবাৰ কৰিলে। কমৰেড মানে কি? ফ্ৰেণ্ডছ। এই যে সহমৰ্মিতা, সেই যে মানুহে মানুহৰ বাবে ফিলিং, ভূপেন হাজৰিকাৰ, সেইবোৰ নোহোৱা কৰি আমি জাপানৰ প্ৰধানমন্ত্ৰীৰ আগত কি দেখাব খুজিছোঁ? এখন উন্নয়ন।
আজি 3 দিন পিছত যদি এজাক বৰষুণ দিয়ে কি হ'ব? আৰু তেওঁলোকৰ এতিয়া মেয়ৰ ডাঙৰীয়াই কৈছে মই নাজানো কোনে এয়া কৰিলে, অলপ আগতে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে মই নাজানো কোনে কৰিলে, কিয়ত কৰিছে। এই গণেশগুৰিৰ খুঁটাটোৰ আগত যদি তেওঁলোকে দেখা পোৱা নাই, আচ্ছা এতিয়া যদি তেওঁলোকে দেখা পায়, তেওঁলোকে যে খালি মিয়া অচিনাকি মানুহ কৈ আছে, সেই মানুহৰ হতুৱাই তেওঁলোকে পইচা দি পেলাই কৰাব লগা হৈছে। ইয়াতকৈ আৰু কিবা প্ৰহসন আছে নেকি? মই কওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি 100-200 আসন আশা কৰিছিল নে নকৰিছিল মই নাজানো, কিন্তু আপুনি পালে যেনেকে পালে। কিন্তু পোৱাৰ আজি এমাহৰ পাছতে আজি 2 গুজৰাটীৰ পাল্লাত পৰি আপুনি কি কৰিছে? আৰু 13 দিন পিছত আপোনাৰ কি হ'ব? মই ইয়াতকৈ বেছি নকওঁ। আপোনাৰ সকলো চকু কাণ সকলোতে আছে, সকলোৱে গম পাব। অলপ ৰিয়েলিটিলৈ আহক। ধন্যবাদ। এনেদৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবি মোহাৰি দিয়া কাৰ্যক লৈ এইদৰে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গণেশগুৰি উৰণ সেতুৰ তলৰ এই প্ৰতিচ্ছবি, যিখন প্ৰতিচ্ছবিৰ তলত লিখা আছিল কমৰেড নেভাৰ ডাই। কমৰেড শব্দটোৰ অৰ্থ হৈছে বন্ধু। সেই শব্দটোৰ বাবেই নেকি এইদৰে মোহাৰি পেলোৱা হৈছে এই ছবিখন, তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশই। কিছু সময় পাছতে চিত্ৰশিল্পী মাৰ্চেল বৰুৱা ইয়াত উপস্থিত হ'ব। মাৰ্চেল বৰুৱা ইতিমধ্যে ঘোষণা কৰিছে যে 4 বছৰত পুনৰ এইখন ছবি অংকন কৰা হ'ব। কিন্তু প্ৰশ্ন উত্থাপন হয় প্ৰশাসনে এই কাৰ্যত প্ৰশাসনৰ ফালৰ পৰা প্ৰশাসনৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কি হ'ব সেয়া এই মুহূৰ্তত আমি মন কৰা সেই মুহূৰ্তত আমি জানিবলৈ সক্ষম হোৱা নাই। কিন্তু নিশ্চয়কৈ কিছু সময় পাছতে সেই সকলো কথা স্পষ্ট হ'ব। আমি আপোনালোকক দেখুৱাই আছো যে গণেশগুৰি উৰণ সেতুৰ তলত শ্ৰমিকসকলে কাম কৰি আছে। আমি তেওঁলোকৰ কাষলৈও যাব কাৰণে চেষ্টা কৰিম যে আচলতে কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা PWD বা গড়কাপ্তানি বিভাগৰ ফালৰ পৰা, যাক আজিকালি লোক নিৰ্মাণ বিভাগ বুলি কোৱা হয়, সেইটো বিভাগৰ ফালৰ পৰা এনে গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা এই কামখিনি চলি আছে, সেয়া এই মুহূৰ্তলৈ স্পষ্ট হোৱা নাই। আমি জানিবৰ কাৰণে চেষ্টা কৰিম আৰু সেই কথাও আমি সুধিম শ্ৰমিকসকলক। জাপানৰ প্ৰধানমন্ত্ৰী আৰু মাত্ৰ কেইটামান দিন পাছত তেওঁ অসমলৈ আহিব। সেয়া নিশ্চয়কৈ এক ভাল খবৰ, সেয়া ৰাজ্যবাসীৰ বাবে ভাল খবৰ। এখন উন্নত ৰাষ্ট্ৰৰ মুৰব্বী তেওঁ গুৱাহাটীত আহিব, অসমত বিনিয়োগ হয়তো কৰিব আৰু সেয়া নিশ্চয়কৈ ভাল খবৰ। কিন্তু এনে মুহূৰ্তৰ প্ৰাকখনত কোনে আচলতে অস্থিৰ কৰিব খুজিছে নেকি গুৱাহাটীখন, বা কোনে এই কাৰ্য কৰিছে যি কাৰ্যৰ দ্বাৰা ৰাজ্যৰ জনগণক এক প্ৰকাৰ উত্তেজিত কৰা হৈছে, তেওঁলোকৰ মনত আঘাত দিয়া হৈছে, সেয়া কিন্তু এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন। আমি সেইটো চাইডলৈকে যাম আৰু যিসকল শ্ৰমিক আছে তেওঁলোকৰ লগতো কথা পাতিম আৰু তেওঁলোকৰ পৰাও জানিব বিচাৰিম আচলতে এই কামখিনি কোনে কৰি আছে। শ্ৰমিকসকলকো সুধিবৰ কাৰণে চেষ্টা কৰিম কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই কামখিনি কাম কৰি থকা হৈছে। ভাইটি অকণমান আহিবা, কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কামখিনি কৰি থকা হৈছে আৰু কি কি কামৰ দায়িত্বত আছে আপোনালোক? সেইটো আমিতো নাজানো, সেইটো আমি আজি নতুন আছো। আজি নতুন আহিছে, কালি কোনে কাম কৰিছে? কালিও আমি নাজানো, আমি নতুন আছো। নতুন আহিছে, আমি ডিপাৰ্টমেণ্টৰ গম নাপায়? আমি গম নাপায়। তেখেতে শ্ৰমিকসকল আচলতে তেওঁলোকে নাজানে, কোনোবা ঠিকাদাৰে হয়তো তেওঁলোকক কামত নিয়োগ কৰিছিল আৰু তাৰ পাছত এইখিনি। এতিয়া ঠিকাদাৰ তুমি? কোন ঠিকাদাৰ? আমাৰ ঠিকাদাৰ নাই। তুমি কাম কৰি আছা? অকণ বহি দিয়া, হা অলপ বহি দিয়া, তোমাক মই ঢুকি নাপাম। আচ্ছা, কোনটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কাম হৈ আছে আৰু কি কি কাম কৰি আছা তোমালোকে? আমালোকে আপোনাৰ ৰং কৰি আছো। ৰং কৰিছা আৰু এইবোৰ বাঁহ চাহ বিশেষকে ৰং কৰাৰ কাৰণে লগোৱা হৈছে নেকি? জুবিন গাৰ্গৰ ফটোখন কোনে মচি দিছে? সেইটো গম নাপাওঁ। আকৌ তুমি বোলে ৰং কৰি আছা? আমি এইটো চাইড কৰি আছো, এইটো চাইড বেলেগৰ, এইটো চাইড বেলেগ ঠিকাদাৰ, বেলেগ মানুহ লগাইছে। এইটো কোনোবা কৰিছে এইটো মই গম নাপাওঁ। সেইটো চাইডৰ ঠিকাদাৰ বেলেগ? সেইটো চাইড বেলেগ। কোন ঠিকাদাৰ কোন তেওঁ আহিছে নেকি? আমি গম নাপাওঁ। অথবা এইটো চাইডৰ ঠিকাদাৰ কোন সেইটো আমি গম নাপাওঁ। এইটো ধৰক কামত কোনে লগাইছে? কামত আৰু মানুহ আছে, তো মই ধৰক এক খবৰ দিছো যে ইয়াতে কাম আছে আহিবি। কোনোবাইতো পইচা দিব, মাননি দিব, তোমালোকৰ হাজিৰাটো দিব, কামতো কোনোবাইতো আনিছে। কোনে আনিছে? কন্ট্ৰেক্টাৰ আছে। কন্ট্ৰেক্টাৰ আছে? সেই কন্ট্ৰেক্টাৰজন ক'ত হয় এতিয়া? তেওঁ ক'ত আছে? তেওঁ আছে আপোনাৰ এই ব্ৰিজত কাম কৰি আছে। কোনটো ব্ৰিজত? আপোনাৰ এই আগৰ ব্ৰিজত কাম কৰি আছে। জুবিন গাৰ্গৰ এই ফটোখন মচি কোনে দিছে আৰু কিহৰ কাৰণে মচি দিছে? তোমালোক কোৱা হৈছে নেকি মচি দিবৰ কাৰণে? ধৰক এইটো কিহৰ কাৰণে মুজিছে সেইটো আমি আৰু কেনেকে গম পাম কওক? সেইটো কামেই কৰি আছো ন। তুমি ৰঙৰ কাম কৰি আছা? ৰঙৰ কাম কৰি আছো, আমি ওপৰত কৰি আছো। এইটো কৰিছো চাইড সিটো চাইডৰ মানুহ ক'ত? আজি অহা নাই নেকি? এইটো চাইড মানুহ আজি অহা নাই নেকি? আমি আপোনাৰ 1টা বজাত আহিছো। 11টা বজাত আহিছা? 1টা বজাত ৰাতিপুৱা বেলেগ চাইডত কাম কৰিছো। আৰু যদিও গম পালো মানে সেইফালে যদি আমাক মাৰবা দিলে হয়, জুবিনদাৰ ফটোটো চাই কিনে আমি নিজে নামাৰিলো হয়।
কিন্তু আমি পোৱাই নাই তাতে, আহি কেনে ৰাতিপুৱা এনেকৈ চাইছোঁ, ৰাতি কাম চলিছে তাতে। তাতে ৰাতি চলিছে, ৰাতি মোহাৰি দিয়া হৈছে। হয়। এজন শ্ৰমিকৰ ভাষ্য, যদি তেওঁ কাম কৰিব দিয়াহেঁতেন তেতিয়াহ'লে তেওঁ মচি নেপালেহেঁতেন বা তাতে তেওঁ ৰং নকৰিলেহেঁতেন বুলি তেওঁ মন্তব্য কৰিব খোজে। ৰহস্যজনকভাৱে ৰাতি ৰং কৰা হৈছিল বুলি তেওঁ ক'ব খোজে। ৰাতি ৰং কৰি পেলোৱা হৈছে, জুবিনদাৰ প্ৰতিশ্ৰুতিৰ ওপৰত ৰাতি ৰং কৰা হৈছে। আজি যিসকল শ্ৰমিকে ৰং কৰিছিল সেই শ্ৰমিকসকল আজি অহা নাই বুলি কৈছে। যিসকল ঠিকাদাৰে এই কাম হাতত লৈছিল সেই ঠিকাদাৰসকলো বৰ্তমান নাই। অৰ্থাৎ ভাগে ভাগে সেই ঠিকাদাৰসকল আছে আৰু তেওঁলোকৰ সকলোৰে কামবোৰ বেলেগ বেলেগ ছাইডত তেওঁলোকে কাম কৰি আছে। ৰাস্তাৰ ইটো ছাইডত, অৰ্থাৎ য'ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰা আছিল সেই ছাইডটোৰ যিসকল ঠিকাদাৰ বা যিসকল শ্ৰমিক তেওঁলোক অহা নাই। আজি তেওঁলোক পলাই পত্ৰং দিছে বুলি ক'ব খোজা হৈছে। আমি আপোনালোকক দেখুৱাইছোঁ এই মুহূৰ্তত, এতিয়া আপোনালোকে দেখা পাই আছে আৰক্ষী প্ৰশাসনৰ লোক লাহে লাহে আহিবলৈ আৰম্ভ কৰিছে ঘটনাস্থলীত, য'ত কিছু সময়ৰ পাছতে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আহি উপস্থিত হ'বহি আৰু য'ত পুনৰবাৰ জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি সেয়া অংকন কৰাৰ কাৰণে তেওঁলোকে চেষ্টা চলাব। আমি আপোনালোকক দেখুৱাই থাকিম সমগ্ৰ ঘটনা, আমি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম যে কেনেদৰে এই সমগ্ৰ ঘটনা সংঘটিত হৈছে। আমি শ্ৰমিকসকলক সুধিব বিচাৰিছিলোঁ, যিসকল শ্ৰমিকে ইয়াতে ৰং কৰিছিল, কিন্তু একাংশ শ্ৰমিকে ক'ব খোজে যে তেওঁলোকে এই কাম কৰা নাই বা ৰাতিৰ আন্ধাৰত এই কাম কৰা হৈছে বুলি তেওঁলোকৰ অভিযোগ। শ্ৰমিকসকলে অভিযোগ উত্থাপন কৰিছে, ৰাতিৰ আন্ধাৰত এইদৰে মচি পেলোৱা হৈছে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। পৰৱৰ্তী সময়ত আমি আপোনালোকক জনাই থাকিম এই সমগ্ৰ ঘটনাৰ যি আপডেট, যি তথ্য আমি আপোনালোকক জনাই থাকিম। ইতিমধ্যে এই ঘটনাক লৈ পেলাই ৰাজ্যজুৰি এক ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাণৰ শিল্পীগৰাকীৰ যি প্ৰতিচ্ছবি সেয়া মোহাৰা কাৰ্যক লৈ পেলাই ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পৰৱৰ্তী সময়ত আমি নিশ্চয়কৈ লক্ষ্য ৰাখিম এই ছবি অংকন কৰিবলৈ চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা সক্ষম হয় নে নহয়। সকলো তথ্য আমি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। আমাৰ অসমত নিজৰ জেগাতে যদি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিসমূহ মুচি পেলোৱা হয়, তাতকৈ দুখৰ কথা একো হ'ব নোৱাৰে। বহুত দুখ পাইছোঁ এইটো দেখি। তেওঁৰ ফটোখিনিয়ে এনেকুৱা ধৰণৰ কিবা অসুবিধা কৰিছে বুলি মই নাভাবোঁ। আৰু এইখিনি গোটেই ফেনখিনি, অনুৰাগীখিনিয়ে নিজৰ আৱেগেৰে অংকন কৰা চিত্ৰ, সেইটো কোনেও কাকো স্পন্সৰ কৰি জোৰ কৰি অঁকা বস্তু নহয়, সেইটো স্বতঃস্ফূৰ্তভাৱে চবেই কৰিছে। গতিকে তাত যথেষ্ট আৱেগ আৰু সন্মান, মৰম জড়িত হৈ আছে। এই কথাখিনি যাতে যত্ন লয় প্ৰশাসনে। প্ৰথম কথা, জুবিন গাৰ্গ হৈছে জাতিৰ গৌৰৱ আৰু আমাৰ অসমীয়া মানুহৰ আৱেগ মানে মই কি ক'ম, এইটো এটা নতুন আৱেগ অসমীয়া মানুহৰ, যোনটো মানে আমি কোনো ধৰণে মেজাৰ কৰিব নোৱাৰোঁ, আমি মূল্যায়ন কৰিব নোৱাৰোঁ। সেই আৱেগতে অসমীয়া মানুহে বিভিন্ন মুৰাল আঁকিছে বিভিন্ন জেগাত, ক'ৰবাত ৱালত, ক'ৰবাত ব্ৰিজৰ তলত, ক'ৰবাত স্কুলত দেৱালত, তেনেকৈ তেওঁলোকে এইটো মৰমত কৰিছে। মই ভাবোঁ এইটো এটা মৰমৰ প্ৰকাশ, মানুহৰ আৱেগৰ প্ৰকাশ। আৰু যাক তাক নাই কৰা, তেওঁলোকে আমাৰ জাতিৰ গৌৰৱ। জুবিন গাৰ্গ যি বিশ্ব মানচিত্ৰত গোটেই অসমখন জিলিকাই থৈছে। এতিয়া গোটেই বিশ্বই জুবিন গাৰ্গৰ ওপৰত চৰ্চা কৰিছে, তেওঁৰ ওপৰত ৰিচাৰ্চ কৰিবলৈ আৰম্ভ কৰিছে। তেনেস্থলত আমাৰ অসমত নিজৰ জেগাতে যদি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিসমূহ মুচি পেলোৱা হয়, তাতকৈ দুখৰ কথা একো হ'ব নোৱাৰে। বহুত দুখ পাইছোঁ এইটো দেখি। মই ভাবোঁ তেওঁৰ ফটোখিনিয়ে এনেকুৱা ধৰণৰ কিবা অসুবিধা কৰিছে বুলি মই নাভাবোঁ। আৰু এইখিনি গোটেই ফেনখিনি, অনুৰাগীখিনিয়ে নিজৰ আৱেগেৰে অংকন কৰা চিত্ৰ, সেইটো কোনেও কাকো স্পন্সৰ কৰি জোৰ কৰি অঁকা বস্তু নহয়, সেইটো স্বতঃস্ফূৰ্তভাৱে চবেই কৰিছে। গতিকে তাত যথেষ্ট আৱেগ আৰু সন্মান, মৰম জড়িত হৈ আছে। এই কথাখিনি যাতে যত্ন লয় প্ৰশাসনে। চৰকাৰৰ ক্ষেত্ৰত মই একো কমেণ্ট কৰিবলৈ মই নিবিচাৰোঁ, কাৰণ এইখন মোহাৰিছে প্ৰশাসনৰ দায়িত্বতে আছে এইবিলাক বস্তু। কাৰণ চৰকাৰ অকল এটা জেগাৰ নহয়, তেওঁলোকে গোটেই অসমখনৰ বিভিন্ন ডিপাৰ্টমেণ্ট ভগাই দিছে। গতিকে চৰকাৰৰ ওপৰত মই একো কমেণ্ট কৰিবলৈ নাযাওঁ। আমি চৰকাৰৰ পৰা যথেষ্ট সহায় সন্মতি পাইছোঁ, সেইটো কাৰণে আমাৰ কেছটো বহুত সুন্দৰভাৱে আমাৰ আগবাঢ়িছে। গতিকে তাত মই একো ক'বলৈ নাযাওঁ। কিন্তু মই প্ৰশাসনলৈ এটা অনুৰোধ, যাতে এনেকুৱা ধৰণৰ মুৰালবিলাক ৰাখক তেওঁলোকে, কাৰণ তাত এইটো এটা স্বতঃস্ফূৰ্ত, এইটো এটা অনুভৱৰ প্ৰকাশ মানুহৰ, যোনখিনিয়ে আচলতে বাহিৰৰ মানুহে দেখিলে ভালহে পাব। তেওঁলোকেও জানিব যে ইয়াত এনেকুৱা এজন জুবিন গাৰ্গ মানুহ আছিল, যি এতিয়াও মানুহৰ মনত
এতিয়াও আছে মানে হৃদয়ত, আৰু তেওঁ কি কি কাম কৰিছে জানিব, তেতিয়াহে মানুহে জানিব।